এয়া দেখিছে, এইটো আমাৰ পুৰণা গড় একচুৱেলি ক'বলৈ গ'লে। আমি ইয়াতে ডাঙৰ দীঘল হৈছোঁ সেইটো ঘৰতে। ত' দেখিছে, মই গাঁৱলৈ আহিছোঁগৈ কালি ৰাতি। এই আমাৰ সুন্দৰ এটা পৰিৱেশ চাওক, অমিতা গছ একদম ক'ব নোৱাৰাকৈ লাগি আছে। এজোপাই নহয়, দুজোপাই নহয়, বহুতখিনি লাগি আছে। চাওক, এই অমিতা ডাঙৰ ডাঙৰ লাগিছে দেখিছে। আৰু অমিতা ইমান বহুত ধুনীয়া পৰিৱেশ বুলি ক'ব লাগিব। অমিতা অকল অমিতা ক'ব লাগিব। অমিতা বহুতজোপা মানে লাগি আছে আমাৰ বাৰী। এইফালে ভিতৰত পিছাৰি আছে মানে, আৰু এইফালে তামোল গছ। এইটো আমাৰ ঘৰটো মাজত আছে মানে। চ' চাব, আমাৰ এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। ইমান ধুনীয়া। ইয়াত একচুৱেলি গৰম চৰম ইমান মানে তেনেকুৱা অনুভৱ নহয়। ইয়াত বহুত ঠাণ্ডা হয় জেগাবিলাক, মানে বাঁহনি বাৰী আছে। চ' চাই থাকিব। এয়া দেখিছে, অকল অমিতা মানে এনেকুৱা অকল মানে প্ৰায় অমিতা এজোপাই এইবিলাক চব অমিতা গছ। মোৰ আৰু গাহৰিজনী পোৱালি দিব হৈছে আৰু গামিনী হৈ আছে একচুৱেলি। আমাৰ এইটো বাঁহনি বাৰী, ইয়াৰ ভিতৰতে আমি লাহেকৈ থাকোঁ আৰু ঘৰত আহিলে ধুনীয়া মানে বতাহ দি থাকে। আৰু তামোল পুলি এইফালে পচাই থৈছে। এইকেইটা তামোল পুলি আৰু নেমু লাগি আছে। এইফালে নেমু লাগি আছে, গোল নেমু লাগি আছে। এইবিলাক গোল নেমু লাগি আছে বাৰু। তাৰপিছত এইফালে নেমু গছ লাগি আছে। আমাৰ গাহৰি আছে বাৰু, গাহৰি 3টামান ডাঙৰে বুলি ক'ব লাগিব। সেয়া দেখিছে, এই বৰালৰ তলতে আমাৰ গাহৰিকেইটা বান্ধা হৈছে। আৰু এইফালে ছাইডত এটা বান্ধি থৈছোঁ। আজি ভালকৈ দেখাই দিছোঁ আপোনালোকক আমাৰ পুৰণা ঘৰৰ কি আছে কি নাই। আৰু এইফালে দমৰা এটা বান্ধি থৈছোঁ, মানে খাচী। সেয়া দেখিছে, এইটো বেছি হোৱাই নাই বাৰু। অমিতা পূৰা লাগিছে মানে, অকল চাৰিওফালে অমিতা গছ। এয়া ইমান ধুনীয়া পৰিৱেশ চাওক, ইমান সেউজীয়া মানে ৰঙা নীলা হালধীয়া বুলি ক'ব লাগিব। ইমান ধুনীয়া। এয়া কালি আটা আহিছে মোৰ লগত, কালি ৰাতিতে। আটাই অলপ আহি এটা মাৰি দিয়া। বঢ়িয়া। এই আমাৰ হাঁহ চৰাই। আৰু আমাৰ এইটো আমাৰ মানে ক'বলৈ গ'লে মোৰ দাদা বাগৰ ছোৱালী হয়। এইফালে পাপাই, আমাৰ দেউতাক চাওক, এইফালে স্কুললৈ ওলাইছে এতিয়া। অলপ স্কুলত মানে ডিউটি আছে। এই আমাৰ মায়ে তাত বৈ আছে একচুৱেলি। এই দেখিছে, আৰু এটা ঠাই আমাৰ এইফালে মানে ইয়াতো ক'বলৈ গ'লে যি খাব মন যায় সেইটোৱে খাই বুলি ক'ব লাগিব। মানে কিনিবলৈ তেনেকৈ নাই আৰু, ডাইৰেক্ট বাৰীতে আছে, উঠাই মেলি খালেই হৈ গ'ল আৰু। আমাৰ এনেকুৱা এটা জেগা, আমি ইয়াতে মিলা প্ৰীতি হৈ থাকোঁ আৰু। জেগাবিলাক ইমান ধুনীয়া। গেকো ওকে গুগল পে' দিওঁ। এইবিলাক আমাৰ নৱধৰ মানে ক'বলৈ গ'লে। চবতে মানে নিজৰ নিজৰ ঘৰত এটা বাৰী থাকেতো। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া মানে ক'বলৈ গ'লে ইমানেই ধুনীয়া মানে। আগফালে ইমান ধুনীয়াকৈ নেমু গছ, তামোল গছ কিমান ধুনীয়াকৈ ৰুই থৈছে চাওকচোন। মানে চাই ভাল লাগে। মানে চব আমাৰ খুৰাহঁতৰ হওক, বৰ্তাহঁতৰ ঘৰত গ'লেও চবৰ ঘৰতে অমিতা পূৰা লাগি আছে। অমিতা। আমাৰ একচুৱেলি কলগছ একদম বাৰী, আমাৰ চাৰিওফালে বাৰীত কল পূৰা লাগি আছে। কল, চেনীকল, ভীমকল, জাহাজী কল, মানে নক'ব আৰু। এতিয়া মই দেখাইছোঁ আপোনালোকক, চাই থাকিব আমাৰ বাৰীত কি লাগি আছে। আমাৰ বাৰী 3-4টা মানে ডাঙৰ ডাঙৰ বাৰী আছে। চবকেইটা নাযাওঁ আৰু, হ'লে ইয়াত অলপ ঘৰৰ চোতালৰ বাৰীকেইটা দেখাই দিছোঁ আপোনালোকক। আমাৰ এইকেইটা পাণ, হাঙলি পাণ বুলি ক'ব লাগিব। ত' আমাৰ পিছাৰি এইফালে তলত, এইফালে আমাৰ ইয়াত মানে কল পূৰা লাগি আছে। অকল কল 5, 6, 8, 10 জোপামান এনেকৈ লাগি আছে কল।
এয়া দেখিছে চেনী কল এইটো, আৰু বাহিৰতো লাগি আছে, ভিতৰৰ বিভাগকেইটা দেখাইছোঁ মই। এয়া দেখিছে, আৰু সেইটো চাইডতো বহুত লাগি আছে, ইমান ধুনীয়া। চাওক সেইফালে মেগেটা আৰু মাছকেইটা এতিয়া তলত আছে, আৰু মেগেটাৰ তলত। এতিয়া তললৈ নাযাওঁ আৰু পিছলিব পাৰে। এইবাৰ ইমান ধুনীয়া, মানে ইমান ধুনীয়া পৰিৱেশ। তো আমাৰ ক'বলৈ গ'লে ইমানে ভাল লগা জেগা বুলি ক'ব লাগিব। এয়া পাণ পূৰা লাগি আছে মানে। আমি একচুৱেলি পাণ চান এইবিলাক নেবেচোঁ মানে নিজৰ খাবৰ কাৰণে, কিন্তু যথেষ্ট 5-6 জোপামান আছে একচুৱেলি। ইমান চাওকচোন, ওপৰলৈতো বহুত ডাঙৰ ডাঙৰ পাণৰ পাতকেইটা। এই একদম ওপৰলৈ পূৰা বগাই আছে, এইটো একদম তালৈকে বগাই আছে পাণ, অকল পাণ। তাৰপিছত আৰু একচুৱেলি এইটো পাণটো ডাঙৰ হ'বলৈ 3-4 বছৰমান পূৰা লাগে মানে, ভালকৈ ক'বলৈ গ'লে। এয়া ইমান এটা ধুনীয়া পৰিৱেশ। এতিয়া ভাত চাত খাই আৰু তললৈ ওলামগৈ বুলি ভাবিছোঁ। আজিৰ ভিডিঅ' এয়াই আৰু আপোনালোকক অলপ দেখালোঁ।